হয়, কেঁচা চাহপাতৰ যি অস্বাভাৱিক হাৰত যি মূল্য হ্ৰাস পাইছে তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে, কাৰণ প্ৰতি কেজিত প্ৰায় 14-15 টকাকৈ যি কেঁচা চাহপাতৰ দাম কমিছে, সেই কথাই এতিয়া চিন্তিত কৰি তুলিছে এইসকল যি ক্ষুদ্ৰ চাহ খেতিয়কসকলক। আৰু জীৱন জীৱিকা নিৰ্ভৰ কৰিছিলে বা নিজৰ পৰিয়াল পোহপাল দি আহিছিলে, কিন্তু অস্বাভাৱিক হাৰত যি আচলতে কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে, সেই মূল্য হ্ৰাস পোৱাৰ ফলত এতিয়া এইসকল কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ বালিজানত। আৰু বহু ক্ষুদ্ৰ চাহ খেতিয়কে আচলতে ধাৰ ঋণ কৰি তেওঁলোকে যি এই ব্যৱসায় কৰিছিলে, কিন্তু এতিয়া তেওঁলোকে ঋণৰ বোজা মূৰত লৈ তেওঁলোকে চলিবলগীয়া হৈছে। পৰিয়াল পোহপাল দিবলৈ তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। মোৰ লগত এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক আছে, মই তেওঁৰ ওচৰলৈ পোনে যাবলৈ বিচাৰিম। দাদা, কি ক'ব আচলতে? নমস্কাৰ। ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া ক'বলৈ গ'লে পানীত হাঁহ নচৰা অৱস্থা এটাত গুচি গৈছে। যে যোৱা দুমাহ আগতে যিটো ৰেট আছিল তাতকৈ আধাতকৈও বেছি 24, 26, 28 টকা তেনেকৈ যোৱা আগৰ মাহত ৰেট দিয়া হৈছিলে। কিন্তু এতিয়া আমি 10 টকা, 12 টকা, 14 টকা এনেকৈ ৰেটত চাহপাত দিব লগা হৈছে। আৰু ইতিমধ্যে আৰু এটা ষড়যন্ত্ৰমূলক ঘটনাও আমাৰ মাজত ঘটিব ধৰিছে, যে আমাৰ ফেক্টৰীবিলাকে যে চাহপাতৰ কোৱালিটি বিচাৰ কৰিবলৈ গৈ আগত যি কোৱালিটিৰ চাহপাত লৈছিলে তাতকৈ উন্নত মানৰ চাহপাতো এতিয়া ঘূৰাই দিব ধৰিছে। আৰু খেতিয়কসকলে এতিয়া দামো নাপায়, আৰু কোৱালিটিৰ দামো নাপায়, আৰু ৰেটো নাপায়। যাৰ কাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া কিছু দুশ্চিন্তাত পৰিব লগা হৈছে। আমাৰ যিটো খেতিৰ খৰচ, শ্ৰমিকৰ যিটো হাজিৰা বা আমাৰ ঔষধ পাতিৰ যিটো দাম, এই গোটেইখিনি মিলাই কিনে আমাৰ কিন্তু হাতত একো পইচা বাচিব নোৱাৰা এটা অৱস্থাত পৰিছে। যে আমাৰ এই অঞ্চলত প্ৰায় 500-600 ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সৰু বৰ মিলাই। ইয়াতে প্ৰায় 5-6টা ফেক্টৰীও আছে। আমাৰ লক্ষেশ্বৰী টিউলিপৰ পৰা আৰম্ভ কৰি বৰচলা, পকৱাল, আমাৰ বৰঝাৰ শ্যামন্ত, তাৰপিছত আমাৰ গৰুদুবাত আছে। এনেকৈ কেইবাটাও ফেক্টৰী থকাৰ পিছতো সকলো ফেক্টৰী মালিকে একমত হৈ এতিয়া চাহপাতৰ দাম কমাই দিছে। যাৰ কাৰণে আমাৰ এই অঞ্চলৰ কোনো কৃষকে ইটো ফেক্টৰীত চাহপাত নিলেও দাম নাই, সিটো ফেক্টৰীত নিলেও দাম নাই। গতিকে এটা হাহাকাৰ পৰিস্থিতিত ভুগিবলগীয়া হৈছে। যে এই ৰেটত যদি আমি চাহপাত দিবলগীয়া হয়, আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল একেবাৰে মৰি যোৱা কণ্ডিশ্যনত এটা উপনীত হৈছোঁ। গতিকে আহি থকা দিনবিলাকত জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা, টি বোৰ্ডৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা যদি আমাৰ উদ্ধাৰৰ কাৰণে কিবা ব্যৱস্থা নলয়, তেনেহ'লে এই অঞ্চলৰ কৃষকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱাৰ এটা পৰ্যায়ত গুচি গৈছে হওক। গতিকে মই বৰচলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক হিচাপে মই এই অঞ্চলৰ গোটেই খেতিয়কৰ যিটো দাৰুণ অৱস্থা, এই অৱস্থাটো মই মিডিয়াৰ ওচৰত মই প্ৰকাশ কৰিছোঁ। আৰু চৰকাৰক মই আবেদন জনাইছোঁ যে আগন্তুক দিনত আমাৰ এই অঞ্চলৰ খেতিয়কসকলৰ যিটো দুৰৱস্থা, এই দুৰৱস্থা পৰা মুক্ত কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰে সকলো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লওক। আমাক যিটো উৎপাদিত কেঁচা চাহপাত তাৰ উচিত মূল্য দিয়াৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ খেতিয়কসকলে সকলো ঠাইতে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব নোৱাৰে। গতিকে আমি সন্থাৰ ফালৰ পৰা আমি জিলা কৰ্তৃপক্ষক এই কথাটো জনাবৰ কাৰণে আমি উদ্যোগ লৈছোঁ। আৰু এইকেইদিনৰ ভিতৰতে আমি আমাৰ উপায়ুক্ত মহোদয়ক আমাৰ এই গোটেই বিৱৰি আমি এখন মেমৰেণ্ডাম দিম, আৰু প্ৰতিনিধি গৈ আমি কথাটো জনাম। আমি টি বোৰ্ডতো এই কথাটো জনাম বুলি আমি আলোচনা হৈছোঁ। হয়, আচলতে এনেধৰণে এতিয়া যি প্ৰতি কেজিত আচলতে যি হুৰে 14-15 টকাকৈ দাম কমিছে, এতিয়া তেওঁলোকে এইসকল সহায় কৃষকে 10-12 টকাৰ কেজিত তেওঁলোকে কেঁচা চাহপাত বিক্ৰী কৰিবলগীয়া হৈছে। আৰু অঞ্চলটোত প্ৰায় 500 যি ক্ষুদ্ৰ চাহ খেতিয়ক আছে, আৰু সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰণ তেওঁলোকে এতিয়া যি শ্ৰমিকক পইচা দিবলৈ তেওঁলোকে অপাৰগ হৈছে, বা ইয়াত যি চাহ খেতিত আচলতে যি ব্যৱহাৰ্য যি ঔষধ, সেই ঔষধ কিনিবলৈ তেওঁলোকে অপাৰগ হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰে এই ক্ষেত্ৰত জিলা প্ৰশাসনে বা টি বোৰ্ডে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ খেতিয়কসকলক যি কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰি এইসকল ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ প্ৰদান কৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।